আকৌ ৰাজনীতিৰ খবৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ল মণিমাধৱ মহন্তকে কলিয়াবৰৰ অগপ প্ৰাৰ্থী ৰূপে ঘোষণা কৰিলে আনুষ্ঠানিকভাৱে ঘোষণা কৰে অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰ্তমানৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ দিব মণিমাধৱ মহন্তই যথেষ্ট আত্মবিশ্বাসী হৈ আছে মণিমাধৱ মহন্ত বহুকেইটা ইস্যুতে উত্থাপন কৰিছে লগতে কেনেধৰণে তেওঁ আগন্তুক দিনত আগবাঢ়িব তাৰ ৰণকৌশল প্ৰস্তুত ইতিমধ্যে কৰা হৈছে দুদিন পূৰ্বে মণিমাধৱ মহন্তই আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা নামটো চৰ্চাত আছিল তাৰ পূৰ্বৰে পৰা আসলতে তেওঁৰ নামটো চৰ্চাত আছিল যে কলিয়াবৰত মণিমাধৱ মহন্তই এবাৰ অসম গণ পৰিষদৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব আৰু হেয়াই বাস্তৱ হ'ল মণিমাধৱ মহন্তকে কলিয়াবৰৰ অগপ প্ৰাৰ্থী ৰূপে ঘোষণা কৰিলে অসম গণ পৰিষদে আনুষ্ঠানিকভাৱে ঘোষণা কৰে অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰ্তমানৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ দিব মণিমাধৱ মহন্তই আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 11 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব আৰু সেই কাৰণে আমি বিশেষভাৱে কলিয়াবৰ সমষ্টিৰ বাবে সৰ্বসন্মতিক্ৰমে আমি দলৰ প্ৰাৰ্থী হিচাপে আমি মনোনীত কৰিছোঁ শ্ৰী মণিমাধৱ মহন্ত আৰু মণিমাধৱ মহন্তক আজি সৰ্বসন্মতিক্ৰমে আমি কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ আৰু বাকী যেটো অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ বাবে আমি অহা 27 তাৰিখে আমি বিশেষভাৱে ধুবুৰী লোকসভা সমষ্টিৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিম আনেক ব্ৰেকিং নিউজ গুৱাহাটীৰ হাটগাঁৱত নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতি এজন লোকক আটক কৰাক লৈ থানা ঘেৰাও কৰিলে উত্তেজিত ৰাইজে পথৰ দাঁতিত গাড়ী ৰখাক লৈ দুটা পক্ষৰ মাজত সৃষ্টি হয় সংঘাতৰ ইয়াৰ পিছতেই দুজন গৃহৰক্ষী জোৱানে একাংশ লোকক প্ৰহাৰ কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গৃহৰক্ষী জোৱানে মহিলাকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে হাটগাঁও ৰেল লাইনৰ সমীপতে সংঘটিত হয় এই ঘটনাটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এনেধৰণেই এজন লোকক আটক কৰাক লৈ থানা ঘেৰাও কৰিলে এইসকল উত্তেজিত ৰাইজে পথৰ দাঁতিত গাড়ী ৰখাক লৈ দুটা পক্ষৰ মাজত সৃষ্টি হৈছিল সংঘাত ইয়াৰ পিছতেই দুজন গৃহৰক্ষী জোৱানে একাংশ লোকক প্ৰহাৰ কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় रास्ता में थोड़ा झगड़ा हुआ था ऐसे कुछ बाताबाती हो गया हम लोग आ रहा था तो उसके बाद दो ठो असम पुलिस का अपना होमगार्ड है सातगांव थाना में पोस्टेड है वो पूरा एरिया का क्राइम क्या होता है नहीं होता है मिल के पूरा 3-5 करके वो पूरा दम दिखाता है कि वो एसपी का पावर दिखाता है यहाँ में वो है मतलब बहुत छोटा रेंज का फिर वो बोला कि याक लो जा याक बहुत दम हुई से ताक इलेक्शन पिछत उलाम ताक जिलोत भरा और बहुत मारा कम से कम 50-60 डंडा मारा होगा वो आदमी तो अभी बेहोश होगा बच्चा को भी मारा मेरा एक भतीजा है ये 2 होमगार्ड करवाया है हम लोग घर में आया हम लोग बोला कि आदमी तो अभी है नहीं घर में वो फिर भी बोला कि जबरदस्ती हम लोग को धक्का देने लगा सामान तोड़फोड़ करने लगा कि आदमी को नहीं सामने लाएगा तो तुम लोग को ही पीटेगा और हम लोग को गंदा गंदा गाली भी दिया है धक्का मार के बच्चा लोग को भी मारने लगा है